আসামলৈ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে গাখীৰ দৈ হোৱাত সহায় কৰা এচিডবিধ কি? উত্তৰ লেক্টিক এচিড। পাউৰুটি অৰ্থাৎ ব্ৰেড প্ৰস্তুত কৰাত কি বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়? উত্তৰ ইষ্ট নামৰ বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। মানৱ শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা অৰ্থাৎ নৰ্মেল টেম্পাৰেচাৰ কিমান? উত্তৰ 37 ডিগ্ৰী সেলসিয়াছ। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় অৰ্থাৎ লাৰ্জেষ্ট বোন কি? উত্তৰ ফিমাৰ, ইয়াক থাই বোন বুলি কোৱা হয়। পানীৰ উতলাংক অৰ্থাৎ বইলিং পইণ্ট কিমান? উত্তৰ 100 ডিগ্ৰী সেলসিয়াছ। চাহ খেতিৰ বাবে সাধাৰণতে কেনেকুৱা মাটি উৎকৃষ্ট? উত্তৰ লেটেৰাইট মাটি বা লেটেৰাইট সইল। 2024 বৰ্ষত চাউল উৎপাদনৰ ক্ষেত্ৰত কোনখন ৰাজ্য শীৰ্ষস্থানত আছে? উত্তৰ পশ্চিম বংগ অৰ্থাৎ ৱেষ্ট বেংগল ৰাজ্য প্ৰথমত আছে। বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন গেছৰ উপস্থিতি পোৱা যায়? উত্তৰ প্ৰায় 78%। বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰ আছে? উত্তৰ ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰ হৈছে তলৰ ফালৰ পৰা বায়ুমণ্ডলৰ দ্বিতীয়টো স্তৰ, প্ৰথম স্তৰটো হৈছে টপোস্ফিয়াৰ। বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰ অৰ্থাৎ হিউমিডিটি জোখা যন্ত্ৰৰ নাম কি? উত্তৰ হাইগ্ৰমিটাৰ। ৰেড ডেটা বুক কোনটো সংস্থাই প্ৰকাশ কৰে? উত্তৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, চমুকৈ IUCN বুলি কোৱা হয়। ৰেড ডেটা বুকত বিপদাপন্ন অৰ্থাৎ এণ্ডেঞ্জাৰ্ড প্ৰাণীসমূহৰ বিষয়ে উল্লেখ থাকে। কিমান চনত ময়ূৰ চৰাইক ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? উত্তৰ 1963 চনত। অসমৰ এশিঙীয়া গঁড়ৰ বৈজ্ঞানিক নাম কি? উত্তৰ ৰাইনোচেৰাছ ইউনিকৰ্নিছ। পৃথিৱীত পোৱা আটাইতকৈ পাতল গেছবিধ কি? উত্তৰ হাইড্ৰজেন। পৃথিৱীত পোৱা আটাইতকৈ গধুৰ গেছবিধ কি? উত্তৰ ৰেডন গেছ। লুণীয়া পানী অৰ্থাৎ সল্ট ৱাটাৰত হোৱা উদ্ভিদবোৰক কি বুলি কোৱা হয়? উত্তৰ হেল'ফাইটছ। মানৱ শৰীৰৰ কোনটো অংগই ইনচুলিন নিঃসৰণ কৰে? উত্তৰ পেনক্ৰিয়াছ বা অগ্ন্যাশয়। মানুহৰ মগজুৰ ডাঙৰ অংশটোক কি বুলি কোৱা হয়? উত্তৰ চেৰিব্ৰাম। মানুহৰ মগজুৰ সৰু অংশটোক কি বুলি কোৱা হয়? উত্তৰ চেৰিবেলাম। মৌমাখি পালনক কি বুলি কোৱা হয়? উত্তৰ এপিকালচাৰ। B2 ভিটামিনক অন্য কি নামেৰে জনা যায়? উত্তৰ ৰিব'ফ্লেভিন। তেজ গোট মৰাত কোনবিধ ভিটামিনে সহায় কৰে? উত্তৰ K ভিটামিন। হিপাৰ পৰা পানী উদ্ভিদৰ অন্য অংশলৈ কঢ়িয়াই নিয়া কলা বা টিচুবিধ কি? উত্তৰ জাইলেম। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে? উত্তৰ উত্তৰাখণ্ড ৰাজ্যত আছে। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যান 1936 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।